আসসালামু আলাইকুম দোস্ত, মই আশৰফ। আজি বহুত দিন পিছত আৰু এখন ভিডিঅ' লৈ আহি আছোঁ। মই যিহেতু প্ৰফেশ্যনেল কণ্টেণ্ট ক্ৰিয়েটৰ নহওঁ, সেইকাৰণে মোৰ ভিডিঅ' ইমান ভাল নহয়। তো মই ভিডিঅ'টো সেইকাৰণে বনাব লগা হৈছোঁ যে মই আজি ইণ্ডিয়াৰ ভিতৰত এনেকৈ এখন পুৰণা জেগাত আছোঁ যিখন আপোনালোক দেখাবলৈ বহুত জৰুৰী। তো ইণ্ডিয়াৰ ভিতৰত সৰ্বপ্ৰথম মছজিদ কেৰালাত অৱস্থিত এখন মছজিদত আজি মই জুমাৰ নামাজ পঢ়িলোঁ। আৰু জুমাৰ নামাজ পঢ়াৰ পিছত মই কমিটিবৰ্গৰ পৰা পাৰ্মিশ্যন ল'লোঁ যে এখন ভিডিঅ' কৰিব পাৰিম নেকি। তো কমিটিবৰ্গে মোক পাৰ্মিশ্যন দিছে। এখন মছজিদ স্থাপন কৰা হৈছিল 629 AD। হুজুৰপাক থকাৰ অৱস্থাত এখন মছজিদ স্থাপন কৰা হৈছিল। আৰু এখন মছজিদ বহুত পুৰণা, বেক চাইডে আপোনালোকে দেখিব পাইছে। তো বিল্ডিংটো যিহেতু আপোনাৰ বিল্ডিং নহয়, তো আগৰ দিনৰ মানে পুৰণা টাইপৰ বনোৱা। ইয়াৰ তাৰপিছত যিবোৰ মছজিদ বনাইছে তলত বনোৱা আছে। তো সেইবোৰ ভিতৰত ইফালে কি বস্তু আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। এখন মছজিদ হাবিব বিন মালিকৰ তত্ত্বাৱধানত স্থাপন কৰা হৈছিল। হুজুৰপাক থকা অৱস্থাত এখন মছজিদ স্থাপন কৰা হৈছিল। তো এখন মছজিদ দেখিব পাৰিছে আপোনালোকে মডাৰ্ণ যুগৰ যিবোৰ বিল্ডিং তেনেকৈ বিল্ডিঙৰ নিচিনা নহয়। তো তলত আৰু এখন মছজিদ আছে, সেইখন ডাঙৰ, কিন্তু এখন পুৰণা বুলি সেইখন তেনেকৈ ৰাখি থৈছে। ত' এইফালে পূৰা আছে কবৰস্থান, আপোনালোকে দেখিব পাইছে। ফুল এইফালে কবৰস্থান আছে, কবৰস্থান পূৰা এফালে কবৰস্থান আছে। মছজিদত পূৰা আপোনালোকে চাব পাৰিছে ইমান ৰড ইটা বালি ইউজ কৰা নাই মছজিদখনত। পূৰা কাঠৰ দৰ্জা চৰ্জা লগোৱা আছে এইফালে। মছজিদত ভিতৰত ইমান ভিডিঅ' কৰাৰ এলাউড নাই, ভিতৰত বাহিৰে কেম্পাছটো মোক ভিডিঅ' কৰিব দিছে। যদি এখন দেখিব পাৰিছে আপোনাৰ উজুখানা, এইফালে পুখুৰীও আছে। এখন মেইন মছজিদ, এফালে গৈ কিনে তলত আৰু মছজিদ আছে, এফালে যাব পাৰি। তলফালে এইফালে মছজিদৰ গেটো আছে, এইফালে যাব পাৰি তলত। মই এইফালে আৰু চাই কি আছে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। يا رحمة